নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে এক্টিভ ষ্টাডি আছামৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ শেষৰ যিটো তৃতীয় খণ্ড আছে সেই তাৰে প্ৰশ্ন উত্তৰসমূহ দিবলৈ তোমালোকক চেষ্টা কৰিম। তেনেহ'লে আচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে চেনেলটো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। অনুশীলনীৰ 1 নম্বৰতে কি দিছে? একোটিকে বাক্যত উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ, বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মন। খ নম্বৰ প্ৰশ্ন, বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ, বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম হ'ল ভাস্কৰ বৰ্মন। গ নম্বৰ, হংসবেগ কোন আছিল? উত্তৰ, হংসবেগ ভাস্কৰ বৰ্মনৰ পথকি আছিল। ঘ নম্বৰ প্ৰশ্ন, হৰ্ষবৰ্ধনে ৰাজত্ব কৰা ৰাজ্যখনৰ নাম কি? উত্তৰ, হৰ্ষবৰ্ধনে ৰাজত্ব কৰা ৰাজ্যখনৰ নাম হ'ল থানেশ্বৰ। শশাংক কোন ৰাজ্যৰ ৰজা আছিল? উত্তৰ, শশাংক বংগদেশৰ গৌড় ৰাজ্যৰ ৰজা আছিল। ভাস্কৰাব্দ মানে কি? উত্তৰ, 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে সিংহাসনত আৰোহণ কৰি এটা নতুন চনৰ প্ৰচলন কৰে। ইয়াকেই ভাস্কৰাব্দ বা কামৰূপী চন বোলে। পিছৰ প্ৰশ্নটো, হিউৱেন চাঙে লিখা ভ্ৰমণ কাহিনীখনৰ নাম কি? উত্তৰ, হিউৱেন চাঙে লিখা ভ্ৰমণ কাহিনীখনৰ নাম হ'ল চিউকি। তাৰ পিছৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা অৱন্তী কুমাৰ বা শালস্তম্ভ। তাৰ পিছৰ প্ৰশ্ন, ৰাজ্যমতীক কালৈ বিয়া দিয়া হৈছিল? উত্তৰ, ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিয়া হৈছিল। এতিয়া নেপালত থকা পশুপতি মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, নেপালত থকা পশুপতি মন্দিৰটো মহাৰাণী ৰাজ্যমতীয়ে নিৰ্মাণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, শালস্তম্ভ সকলৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ, শালস্তম্ভ সকলৰ ৰাজধানী চহৰখনৰ নাম হ'ল হৰূপেশ্বৰ। পাল বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ, পাল বংশৰ প্ৰতিষ্ঠাতা ৰজা ব্ৰহ্মপাল। সন্ধ্যা ৰজাৰ ৰাজত্বকালৰ পৰা কামৰূপ কমতা নামেৰে পৰিচিত হয়। এতিয়া পিছৰ প্ৰশ্নটো, দুৰ্জয় নগৰলৈ কোনজন ৰজাই ৰাজধানী স্থানান্তৰিত কৰিছিল? উত্তৰ, ৰত্নপালে দুৰ্জয় নগৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। 2 নম্বৰত আহিল চমু টকা। ইয়াতে 5টা চমু টকা আছে। তাৰে প্ৰথম চমু টকা আছে ৰাজ্যমতী। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল শ্ৰীহৰ্ষ বা শ্ৰীহৰ্ষ বৰ্মা। ৰাজ্যমতী শ্ৰীহৰ্ষ বৰ্মাৰ জীয়েক আছিল। ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱে বিয়া কৰাইছিল। আনহাতে নেপালৰ বিখ্যাত পশুপতি মন্দিৰটো ৰাজ্যমতীয়ে নিৰ্মাণ কৰিছিল। অমৃতপ্ৰভা কামৰূপৰ ৰজা সম্ভৱতঃ বল বৰ্মনৰ জীয়ৰী আছিল। তেওঁক কাশ্মীৰৰ ৰজা মেঘবহনে বিয়া কৰিছিল। অমৃতপ্ৰভাই কাশ্মীৰত অমৃত ভৱন নামৰ বিদেশী ভিক্ষুসকলৰ বাবে এটা বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল। অমৃতপ্ৰভাই কামৰূপৰ পৰা স্তোনপা নামৰ এজন বৌদ্ধ ধৰ্মগুৰু কাশ্মীৰলৈ লগত লৈ গৈছিল। তেওঁৰ ঘৰ আছিল তিব্বতত। কাশ্মীৰত তেওঁ স্তোনপা নামৰ এটা স্তূপো নিৰ্মাণ কৰিছিল। 9 নম্বৰ চমু টকা, শ্ৰীহৰ্ষ। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল শ্ৰীহৰ্ষ। তেওঁ শ্ৰীহৰ্ষ বৰ্মা বুলিও জনা গৈছিল। এওঁলোকৰ অৰ্থাৎ শাল বংশৰ ৰজাসকলৰ ৰাজধানী আছিল হৰূপেশ্বৰ। শ্ৰীহৰ্ষ বৰ্মা ৰাজ্যমতী নামৰ এজনী জীয়েক আছিল। তেওঁৰ জীয়েকক নেপালৰ ৰজা জয়দেৱে বিয়া কৰাইছিল। নেপালৰ বিখ্যাত পশুপতি মন্দিৰটো এওঁৰ জীয়েক ৰাজ্যমতীয়ে নিৰ্মাণ কৰিছিল। পুষ্য বৰ্মন বংশৰ আদি ৰজা হৈছে পুষ্য বৰ্মন। এওঁ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। সমুদ্ৰগুপ্ত এলাহাবাদ প্ৰশস্তিত কামৰূপ ৰাজ্যৰ এজন ঐতিহাসিকভাৱে পোনপ্ৰথমে উল্লেখ কৰাৰ কথা পোৱা যায় কামৰূপ ৰাজ্যৰ নাম। আনহাতে এলাহাবাদ প্ৰশস্তিতে অসমত দবাক নামৰ এখন ৰাজ্য থকাৰ কথাও উল্লেখ আছে। এতিয়া আছিল
এটি হ'ল হিউৱেন চাং চীনা পৰিব্ৰাজক আছিল। এওঁ বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ত থকা সময়ত ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ক্ৰমে কামৰূপলৈ আহিছিল। হিউৱেন চাঙে এমাহৰ অধিক কাল কামৰূপত আছিল। হিউৱেন চাঙৰ ভাৰত ভ্ৰমণ সম্পৰ্কে লিখা চিউকি নামৰ গ্ৰন্থত কামৰূপ ৰাজ্যৰ বিৱৰণো বহুলভাৱে লিখা আছে। ৩ নম্বৰ, এলাহাবাদ শিলালিপিৰ গুৰুত্ব কি? উত্তৰ, এলাহাবাদ শিলালিপিৰ গুৰুত্ব হ'ল এলাহাবাদ প্ৰশস্তিয়ে ঐতিহাসিকভাৱে কামৰূপৰ নাম পোনপ্ৰথমে উল্লেখ পোৱা যায়। ৪ নম্বৰ, মুছলমানৰ প্ৰথম আক্ৰমণৰ এটি ফলাফল লিখা। উত্তৰ, মুছলমানসকলে প্ৰথমে অসম আক্ৰমণ কৰিছিল ১২০৭ খ্ৰীষ্টাব্দত। তেতিয়া আক্ৰমণৰ নেতৃত্ব দিছিল মহম্মদ ইবন বখতিয়াৰ খিলজী। পৃথু ৰজাই বখতিয়াৰ খিলজীৰ সৈতে হোৱা যুদ্ধত বন্দী হোৱা মুছলমান সেনাসকলক কামৰূপ ৰাজ্যত নিগাজীকৈ থাকিব দিছিল। ইয়ে আছিল অসমলৈ মুছলমানসকলৰ প্ৰথম আক্ৰমণ। ৫ নম্বৰ, ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ বিষয়ে জানিবলৈ সহায় লোৱা ৪টা সমলৰ নাম লিখা। উত্তৰ, ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ বিষয়ে জানিবলৈ সহায় লোৱা ৪টা সমলৰ নাম হ'ল নিধানপুৰৰ তামৰফলি, ডুবিৰ তামৰফলি, বিহাৰৰ নালন্দাত পোৱা মাটিৰ মোহৰ আৰু হিউৱেন চাঙৰ ভ্ৰমণ কাহিনী চিউক। ৬ নম্বৰ প্ৰশ্ন, কামৰূপ ৰাজ্যখনৰ ৪খন ৰাজধানীৰ নাম লিখা। কামৰূপ ৰাজ্যৰ ৪খন ৰাজধানীৰ নাম হ'ল হৰূপেশ্বৰ, দুৰ্জয়, কামৰূপ নগৰ আৰু কামৰূপ কমতা বা কমতা। ৭ নম্বৰটো কি দিছে? কানাই বৰশীবোৱা শিলালিপিত কি লিখা আছে? উত্তৰ, কানাই বৰশীবোৱা শিলালিপিত লিখা আছে যে চাক ১১২৭ শকে তুৰক যুগ্মেশে মধু মাস ত্ৰয়োদশে কামৰূপং সমাগত তুৰস্কা হয়ম আজুষু। অৰ্থাৎ ১১২৭ শকৰ চত মাহৰ ১৩ তাৰিখে মুছলমানসকলে কামৰূপলৈ আহি পৰাজয় বৰণ কৰিছিল। এতিয়া ক অংশৰ লগত খ অংশ মিলোৱা, এইটো মিলাব দিছে, তোমালোকে এইদৰে মিলাই ল'বা। এলাহাবাদ প্ৰশস্তি এইটো গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তই খোদিত কৰিছিল। ২ নম্বৰটো ডবাক, এইটো কপিল উপত্যকাত অৱস্থিত এখন ৰাজ্য। ৩ নম্বৰটো কৰ্ণসুৱৰ্ণ, এইটো হ'ব গৌড়ৰ ৰাজধানী। ৪ নম্বৰটো ৰত্নপাল, এইটো হ'ব পাল বংশৰ এজন ৰজা। ৫ নম্বৰটো ত্যাগসিংহ, এইটো হৈছে শালস্তম্ভ বংশৰ শেষ ৰজা। তাৰপিছত ৬ নম্বৰটো একেবাৰে শেষৰটো নিদানপুৰ তামৰফলি, এইটো হ'ব কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে খোদিত কৰিছিল। এইখিনিয়ে আছিল ক অংশৰ লগত খ অংশ মিলাব পৰাকৈ প্ৰশ্নোত্তৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'ৰ মূল বিষয়বস্তু এইখিনি আছিল। আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে উপকৃত হ'ব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। জয় অসম।